মাঘ বিহুৰ শুভেচ্ছা জনালে জনপ্ৰিয় অভিনেতা যতীন বৰা। বঙাইগাঁও জিলাৰ সিজন গ্ৰামত নাট প্ৰদৰ্শনৰ বাবে অহা অভিনেতাগৰাকীয়ে মেজিৰ জুইৰ উত্তাপত সমাজৰ অশান্তি নাশ কৰি সমাজত শান্তি বিৰাজ কৰাৰ আশা প্ৰকাশ কৰে। উৰুকাৰ নিশা ইতিহাস থিয়েটাৰৰ সমূহ কলাকুশলীৰ সৈতে নাট্যভিনয় অন্তত এসাঁজ ভোজ ভাত খোৱাৰ কথা জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে। অভয়াপুৰীৰ পৰা আনিছালী ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ৰিপৰ্ট। আজি চাগে মই বুলিয়ে নহয়, প্ৰথমতে মই সিজন গ্ৰামৰ আজি আমাৰ ইতিহাস থিয়েটাৰ প্ৰথম নিশা জুৱেপুৰা মানুহ আৰু তাতে আজি উৰুকা ভোগালীৰ অহাকালি বিহু। উৰুকাৰ আমি দেখিছোঁ অকল মই বুলি নহয়, গোটেই শিল্পী কলাকুশলী আছে। আজি আমি নাটকৰ পিছতে আমি উৰুকা আমি উদযাপন কৰিম সুন্দৰভাৱে। আপোনাৰ পৰিৱেশটো দেখুৱালে ভাল পাম। গোটেই পৰিৱেশত আমি আজি উদযাপন কৰিম সকলো শিল্পী কলাকুশলী ইয়াৰ আহ্বায়ক কমিটিৰ সৈতে আৰু সমূহ অসমবাসী ৰাইজক মই যতীন বৰা ইতিহাস পৰিয়ালৰ তৰফৰ পৰা ভোগালী বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ। সকলোৰে জীৱনত সুখ শান্তি সমৃদ্ধি আহক। জুইৰ তাপে সকলো মনত অশান্তিৰ নতুন অশান্তিখিনি আঁতৰাই শান্তি ঘূৰাই আনক, তাকে সকলোকে কামনা কৰিছোঁ। সকলো বয়োজ্যেষ্ঠ হওক তেওঁলোকক মই সেৱা জনাইছোঁ আৰু মোৰ বন্ধু বান্ধৱী সকলোকে ভোগালীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক। ধন্যবাদ।